তেওঁলোকে গীৰ গাইৰ পিছত লাগিছে, কিন্তু কুৰবানী দিয়া গৰুবিলাকৰ পিছত কিয় নালাগে? কংগ্ৰেছ দলে যদি গৰুক ইমানে ভাল পায়, তেতিয়াহ'লে মোৰ লগত তেওঁলোকে একে সুৰে কওক যে অহাবাৰ ঈদত গৰুৰ কুৰবানী হ'ব নোৱাৰে। গীৰ গাই বিতৰ্কৰ মাজতেই কংগ্ৰেছৰ সংখ্যালঘু বিধায়কক লক্ষ্য কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাক্যবান। কংগ্ৰেছৰ আধা মানুহেতো গৰুক কুৰবানী দিয়ে। গৰু ভক্ষণ কৰা মানুহে, গৰু খোৱা মানুহে গৰু পোহাৰ কথা আলোচনা কৰে নেকি? গৰু খোৱা আৰু গৰু নোখোৱা মানুহৰ পাত পাত হিচাপ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ মুখত। গোটে গৰু খায়। ৰকিবুল হুছেইনে গৰু খায় নে নাখায়? ৰেকিবুদ্দিন আহমেদে গৰু খায় নে নাখায়? জাকিৰ হুছেইন চিকদাৰে গৰু খায় নে নাখায়? তেওঁলোকৰ MLA নুৰুল হুদাই গৰু খায় নে নাখায়? তেওঁলোকৰ বিধায়ক ৰচিদ মণ্ডলে গৰু খায় নে নাখায়? AK ৰচিদে গৰু খায় নে নাখায়? তো গৰু খোৱা মানুহে যোনে এনেকে কাটি গৰুক মাৰে, এনেকে মাৰে, তাক হালাল কৰা বুলি কয়, হয়নে? সেই মানুহে এতিয়া গৰুৰ কাৰণে আন্দোলন কৰে। কেৱল ধুবুৰীতেই কুৰবানী দিয়া হৈছে 1400টা গৰু। 1400 গৰু অকল ধুবুৰী টাউনত মাৰিছে, য'ত ৰকিবুল হুছেইন MP। যি মানুহে গৰুক এনেকে মাৰে, সেই মানুহে এটা প্ৰশ্ন সুধি আছে যে আপুনি বেয়া মৰি যাব খোজা গৰুকেইটা কিনি আনি ঘৰত কিয় জীয়ালে? মুখ্যমন্ত্ৰীৰ এনে মন্তব্যৰ পিছতেই প্ৰতিক্ৰিয়া ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ। গীৰ গাইখিনি তাত দিবৰ কাৰণে আনিছিল নেকি? এইটো মিলা নাই নহয় কথাটো। অফিচিয়েলি মই কৈ আছোঁ যে তেওঁ গোটেই কথাটো ডাইভাৰ্ট কৰাৰ এটা অল্ড টেকটিছ। এইটোৰ লগত সেইটোৰ কি সম্বন্ধ? যে আমিতো ধৰ্মমতে খোৱাত কোনো বাধা নাই, মই খাওঁ নাখাওঁ পিছত সেইবিলাক গোটেইখিনি কথা ক'ম। আমাৰ কথাত যদি তোৰ আপত্তি আছিল, নেডাৰ বাকী মানুহখিনিৰ লগত কথা পাতোঁতেও তই ক'ব লাগিছিল তই এইটো কৰ নেকি, তই এইটো কৰ নেকি। মইতো আৰু সন্ধি ভাঙি দিম, সন্ধি ভাঙি উত্তৰ দিম। মুখ্যমন্ত্ৰীক ডক্টৰেট বুলি ভাবিছিলোঁ, তেওঁ গৰুৰ ডাক্তৰহে নেকি? কটাক্ষ ৰকিবুল হুছেইনৰ। সমান্তৰালকৈ গীৰ গাই বিতৰ্কৰ তদন্ত দাবীও কৰিলে ৰকিবুল হুছেইনে। মই ভাবিছিলোঁ তেওঁ ডক্টৰেট, তেওঁ যে ভেটেনেৰী ডক্টৰ মই নাজানো নহয়। তেওঁ ভেটেনেৰী ডাক্তৰ নেকি যে গৰুকেইটা মৰিব ওলাইছিল বুলি জানিলে? যদি ভেটেনেৰী ৰিপৰ্ট আছে সেইটো তদন্তত ওলাব। এইটো তদন্ত দিব নে নিদিয়ে? গীৰ গাই কথাটো তদন্ত দিব নে নিদিয়ে সেইটো কথাই আহিছে। তদন্ত দিলে কি পৰ্যায়ৰ তদন্ত দিব? তেওঁৰ মানুহকেইটা দি পেলাই তদন্ত দিব নে চিটিং কোনোবা সুপ্ৰিম কোৰ্টৰ জাজৰ তত্বাৱধানত CBI ইনকুৱাৰী দিব? ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পাপৰ ভাগ ল'বলৈ আনসকল অনিচ্ছুক বাবেহে 26ৰ বিধানসভা নিৰ্বাচন পুনৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত খেলিব বুলি থিৰাং কৰিবলৈ বাধ্য হৈছে বিজেপি। মন্তব্য ৰকিবুল হুছেইনৰ। মই আগতে ভাবিছিলোঁ বিনাশকালে বিপৰীত বুদ্ধি এইটো কি বস্তু আপোনাৰ? এইটো কিন্তু যেতিয়া এইবিলাক বহুত অপকৰ্ম হয়, বহুত যেতিয়া পাপ হয়, তেতিয়া মুখেৰে নোকোৱাকৈ কিছুমান কথা ওলায়। এইকাৰণে আপোনালোকে চাব, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা ক'লে, আপোনাৰ কোনো বিজেপিৰ ভদ্ৰলোকে নিজৰ ল'ৰা ছোৱালীক সেই কথাখিনি নুশুনায়। ক'ত বা কিবা কথা কয়, এইবিলাক কয় নেকি? মই শুনিছোঁ, মই দেখা নাই দেই, যে তেওঁলোকে এনেকৈ কাটে এনেকৈ কয় নেকি? এইটোতো পিছততো আপোনাৰতো এইবিলাকতো ৰাইজে দেখুৱাব যে দিছ ইজ দ্য ভাৰ্চন অফ দ্য মুখ্যমন্ত্ৰী, চিফ মিনিষ্টাৰ। অসমত থকা নেতাই কৈছে যে এতিয়া আমি এই সময়ত যাওঁ অৱস্থাত যেনেকৈ ৰত্নাকৰৰ ঘৈণীয়েকো যেনেকৈ আপোনাৰ পাপৰ ভাগ নলওঁ বুলি ক'লে, এতিয়া তেখেতে কৰা পাপৰ ভাগ আমি লৈ গভৰ্ণমেণ্ট এনেও যাবই, গতিকে আমি পাপৰ ভাগ ল'ব নোৱাৰোঁ, তেওঁৱেই যি কৰে কৰক। সেইকাৰণে পুনৰবাৰ তেওঁক দিবলগীয়া হৈছে। কোনো এজন বিজেপি নেতাই এতিয়া তেওঁৰ পাপৰ ভাগ ল'বলৈ মান্তি নহয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া বিধায়ক নুৰুল হুদাৰ। সেইটো মোৰ অধিকাৰ, মই কি খাম মোক সংবিধানে যিটো অধিকাৰ দিছে, মই যিটো খাই ভাল পাওঁ মই এইটো খাম। মই কি খাম সেইটো বেলেগৰ সেইটো কি অধিকাৰ আছে মোক সেইটো সমালোচনা কৰাৰ কাৰণে? প্ৰতিক্ৰিয়া বিধায়ক জাকিৰ হুছেইন চিকদাৰৰো। মোৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰশ্ন, তেওঁলোকে গো মাতাৰ কথা কয়, ভাল কথা, কিন্তু অসমত গোধনৰ বিপৰীতে চিকিৎসক আছেনে নাই? পশুপালন বিভাগত গোধনৰ বিপৰীতে বিষয়া কৰ্মচাৰী আছেনে নাই? গোধনৰ বিপৰীতে পশু উপস্বাস্থ্য কেন্দ্ৰ আৰু পশু চিকিৎসালয়ত দৰৱ পাতি আছেনে নাই? এই কথাখিনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক উত্তৰ দিব লাগে। ইফালে মুখ্যমন্ত্ৰীক কিছু টোপনিৰ প্ৰয়োজন বুলি তীব্ৰ কটাক্ষ পূব গোৱালপাৰা সমষ্টিৰ বিধায়ক AK ৰচিদ আলমৰ। আপুনি মেইন ইছ্যুৰ পৰা ডাইভাৰ্ট হ'ব নালাগে। অসমৰ ৰাইজে এই গৰু চোৰৰ উত্তৰ বিচাৰিছে,
এই উত্তৰটো আপুনি দিয়ক মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপুনি অলপ টোপনি মাৰক। আপুনি টোপনি নামাৰাৰ কাৰণে এই কথাবিলাক ওলট পালট হৈ আছে। আপুনি ইফাল সিফাল হৈ গ'লে আমাৰো ক্ষতি হ'ব। গতিকে আপোনাক বাৰে বাৰে মই কৈছোঁ আপুনি অলপ টোপনি মাৰক। আপুনি টোপনি মাৰিলেই উত্তৰবিলাক ঠিক হ'ব। আজি ওচৰৰ যিবিলাক ৰাজ্য, মেঘালয় কওক, আপোনালোকৰে সমৰ্থিত যিবিলাক চৰকাৰ চলি আছে, নাগালেণ্ডে কওক, অৰুণাচলকে কওক, তাতে কিয় এইবিলাক কথা পাতিব নোৱাৰে? তাতে পাতক। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।